দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হ'ব 29 জানুৱাৰীৰ পৰা ৰমাকান্ত মুক্তিয়াৰ আটা ক্ষেত্ৰ। ভক্তি ৰখে মুখৰিত হ'ব আকাশ বতাহ। হাজাৰ হাজাৰ ভকতে ভৰি পৰিব ৰমাকান্ত মুক্তিয়াৰ আটা ক্ষেত্ৰ। হাজাৰ হাজাৰ ভকতেৰে ভৰি পৰিব মৰিগাঁও জালুগুটি। হাজাৰ হাজাৰ ভকতৰ বাবে তৈয়াৰ হ'ব ভোগ সমূহীয়া ভোজনালয়ত। সাজু হৈছে বিভিন্ন জিলাৰ পৰা অহা ভকতৰ বাবে থকা শিবিৰসমূহ। সাজু কৰা হৈছে অস্থায়ী নামঘৰ। চাওক মৰিগাঁৱৰ সাংবাদিক ধন্তি কাকতিৰ প্ৰতিবেদন। দ্বিতীয় বৈকুণ্ঠত পৰিণত হ'ব ৰমাকান্ত মুক্তিয়াটাৰ সমন্বয় ক্ষেত্ৰ। বৈকুণ্ঠ তথা ভক্তি ৰসে বুৰ যাব মৰিগাঁৱৰ জালুগুটি। 29 তাৰিখৰ পৰা আৰম্ভ হ'ব এখন ভাগৱতী সমাজৰ মহানাম তথা কীৰ্তন ভাগ। হয়, 29 তাৰিখৰ পৰা আৰম্ভ হ'ব বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰমাকান্ত মুক্তিয়াৰ সমন্বয় ক্ষেত্ৰত এখন ভাগৱতী সমাজৰ কীৰ্তন। লক্ষ লক্ষ ভকতে ভৰি পৰিব এই সমন্বয় ক্ষেত্ৰ। একেলগে জ্বলিব চৌকা, কেইবা হাজাৰ ভক্তৰ বাবে আহাৰ। উপস্থিত আছো সেই সমন্বয় ক্ষেত্ৰত, আৰু এই সমন্বয় ক্ষেত্ৰৰ ইয়া হৈছে সামগ্ৰিক পৰিৱেশ। আৰু এনেদৰে 29 তাৰিখৰ পৰা যি ৰমাকান্ত মুক্তিয়াটা সমন্বয় ক্ষেত্ৰ, সেই সমন্বয় ক্ষেত্ৰত যি ভকতৰ আগমন ঘটিব অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তথা মৰিগাঁৱৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা ভকতসকল আহিব। আৰু ইয়াৰ যিসমূহ শিবিৰসমূহ ইতিমধ্যে খুব সুন্দৰভাৱে তেওঁলোকে সজাই পৰাই ৰাখিছে। যিহেতু শ্ৰীমন্ত শংকৰ সংঘৰ পিছতে আন এটা ধৰ্মীয় বৃহত্তৰ অনুষ্ঠান হৈছে একশৰণ ভাগৱতী সমাজ। আৰু প্ৰত্যেক বছৰে তেওঁলোকে একশৰণ ভাগৱতী সমাজে এনেদৰে তেওঁলোকৰ যি ক্ষেত্ৰ আছিলে ৰমাকান্ত মুক্তিয়াটা সমন্বয় ক্ষেত্ৰত এইদৰে তেওঁলোকে তেওঁলোকৰ যি বাৰ্ষিক সেই পালনাম অনুষ্ঠিত কৰে। আৰু এই বছৰো 29 তাৰিখৰ পৰা যিহেতু অনুষ্ঠিত হ'ব, ইয়াৰ বাবে তেওঁলোকে প্ৰস্তুতি তুংগত কৰি ৰাখিছে। আৰু যিহেতু 29 তাৰিখ তথা অহাকালিৰ পৰা ভক্তসকলে ভৰি পৰিব আৰু বিভিন্ন ঠাইৰ পৰা ভক্তসকল আহিব। আৰু একেলগে যিসমূহ ভোজনালয় আছিল সেই ভোজনালয়ত ভক্তসকলে তেওঁলোকৰ আহাৰসমূহ গ্ৰহণ কৰিব। একেলগে হাজাৰ হাজাৰ যিসমূহ ভকত আহিব তেওঁলোকৰ খাদ্য গ্ৰহণ কৰিব। এয়া হৈছে যি সমন্বয় ক্ষেত্ৰ, সেই সমন্বয় ক্ষেত্ৰৰ কিছু দৃশ্যাংশ এনেদৰে সুসজ্জিত কৰি ৰখা হৈছে। যিহেতু বিভিন্ন ঠাইৰ পৰা ভক্তসকল আহিব, এই ঠাইতে তেওঁলোকে যিসমূহ শিবিৰ আছে শিবিৰত থাকিব আৰু ভক্তি ৰসত বুৰ যাব সেই সমগ্ৰ দিনকেইটা। আৰু সমগ্ৰ তিনিদিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী তেওঁলোকে বিভিন্ন আনুষ্ঠানিক তথা তেওঁলোকৰ যি ধাৰ্মিক অনুষ্ঠান সেই ধৰ্মীয় অনুষ্ঠানৰ মাজতে বিভিন্ন অনুষ্ঠানসমূহ ৰাখিব। হয়তো মুখ্যমন্ত্ৰীগৰাকী এই ডক্টৰ তথা মুখ্যমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। যিহেতু সময়ৰ প্ৰতি তেওঁলোকে কৈছে যে সময় যদি অসুবিধা হয় তেওঁ নাহিব পাৰে। তেওঁক ইতিমধ্যে নিমন্ত্ৰণ দিছে। গতিকে সেই হয়তো মুখ্যমন্ত্ৰীগৰাকী সেই বৃহত্তৰ অনুষ্ঠানটিত তেওঁ উপস্থিত হ'ব। আৰু এয়া হৈছে সামাজিক পৰিৱেশ। আমি দেখুৱাইছো আমাৰ এই বিশেষ প্ৰতিবেদন। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। জয়তে আপোনালোকৰ জনপ্ৰিয় চেনেলৰ জৰিয়তে মই একশৰণ ভাগৱতী সমাজ অসমৰ সমূহ ভক্তক মই ইয়াৰ পৰাই প্ৰণাম জনাইছোঁ। আৰু মৰিগাঁওবাসী সমূহ ৰাইজক মই প্ৰণাম জনাইছোঁ। ইয়াৰ এই ক্ষেত্ৰখনৰ নাম আমি দিছোঁ পুণ্যশ্লোক ৰমাকান্ত মুক্তিয়াৰ আটাৰ বিষয়ে নিশ্চয় আপোনালোকে জানে। এই স্থানতেই অহা কাইলৈৰ পৰা আমাৰ একশৰণ ভাগৱতী সমাজ অসমৰ 56 সংখ্যক পৰম মংগলময় অষ্টপহৰ পালনাম কীৰ্তন জীৱ জগতৰ মংগল আৰু বিশ্বৰ শান্তিৰ অৰ্থে আমি অনুষ্ঠিত কৰিম। এই অনুষ্ঠান আজিৰ পৰা 56 বছৰৰ পূৰ্বে একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য ইলাৰাম দাস মহাপিছৰে প্ৰতিষ্ঠা কৰিছিল। আৰু সি লাহে লাহে আজি আহি পৰ্যায় পাইছেহি। আমাৰ অসমত প্ৰায় 28খন আমাৰ জিলা সমিতি আছে। আৰু এই সমূহ জিলা সমিতিৰ পৰা ভকতসকল বিভিন্ন বাছ গাড়ী মটৰে আহিবৰ কাৰণে যোজা চলাইছে আমি খবৰ পাইছোঁ। আৰু এই অহা 4 দিন এই পবিত্ৰ জেগাটুকুৰা বৈকুণ্ঠ ভূমিলৈ পৰিণত হ'ব বুলি আমি আশা ৰাখিছোঁ। কাৰণ ইয়াত একমাত্ৰ ভগৱন্তৰ নাম কীৰ্তনেই ইয়াত হ'ব। ইয়াত অন্য কোনো কথা আলোচনা নহয়। 24 ঘণ্টা জুৰি ভগৱন্তৰ নাম কীৰ্তন হ'ব। আৰু তাৰ লগতে আনুষাংগিকভাৱে আমাৰ মহাপুৰুষীয়া কলাকৃষ্টি কিছু প্ৰদৰ্শন হ'ব। আৰু থিয় নাম দিহানাম আদি প্ৰদৰ্শন হ'ব। এনেকৈ আমাৰ কাৰ্যসূচী। আৰু 30 তাৰিখে আমাৰ এটা বিশেষ কাৰ্যসূচী আছিলে। সেইটো আছিলে যে অসম চৰকাৰে আচাৰ্য ইলাৰাম দাস মহাপিছৰ স্মৃতি ৰক্ষা আৰু একশৰণ ভাগৱতী সমাজৰ নামত 5 কোটি টকা আমাক আবণ্টন দিয়াৰ কথা ঘোষণা কৰিছিলে। আৰু তাৰ কাৰণে যিটো আমি আচাৰ্য ইলাৰাম দাস আধ্যাত্মিক প্ৰকল্প, এই প্ৰকল্পটোৰ এই স্থানতে আমি নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি
ইয়াত আমাৰ মানে কি আধাৰশিলা স্থাপনৰ কাৰণে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমাৰ নিমন্ত্ৰণ জনাইছিলোঁ আৰু প্ৰাৰম্ভিক পৰ্যায়ত তেখেতে আমাক আহিম বুলি তেখেতৰ কাৰ্যালয়ৰ জৰিয়তে আমি জানিছিলোঁ। কিন্তু এতিয়া হঠাতে আমাৰ কাৰণে বৰ দুখৰ খবৰ যে ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়া আহিলে, যাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় হয়তো উপস্থিত নহ'বও পাৰে। যদি নহয় তেতিয়াহ'লে এই কাৰ্যসূচীটো আমাৰ বন্ধ হ'ব, আৰু যদি তেখেত আহে তেতিয়াহ'লে আমি এই কাৰ্যসূচী আমি কৰিবৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ। আৰু কিমানমান ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱাৰ পূৰ্ণ সম্ভাৱনা? আমাৰ এই যি 5দিনীয়া কাৰ্যসূচী, তাৰ ভিতৰত আমাৰ 2 দিন আমাৰ মূল কাৰ্যসূচী। এই 2 দিনৰ ভিতৰত আমি 50,000 পৰা 60-70 হাজাৰ ভকতৰ আমি গোটাই আশা কৰিছোঁ, হয়তো 1 লাখো চুবগৈ পাৰে। গতিকে তাৰ কাৰণে আমাৰ উপযুক্ত ভোজনালয় আমি তৈয়াৰ কৰিছোঁ, আপোনালোকে দেখিছে, আৰু ভক্ত শিবিৰবোৰ আমি তৈয়াৰ কৰিছোঁ। ওচৰত আমাৰ নামঘৰ আছে, গাঁৱৰ নামঘৰ, তাত আমি ৰাখিম, গাঁৱৰ LP স্কুল তাত আমি ৰাখিম, ওচৰে পাঁজৰে আৰু বহুতকেইটা জেগাত আমি ৰাখিছোঁ জেগা। ইয়াত যদি আমাৰ কাভাৰ নকৰে আমি তালৈ ভকতসকলৰ ৰখাৰ ব্যৱস্থা কৰিছোঁ। থকা মেলা খোৱাৰ গোটেইখিনি, টয়লেটৰ ব্যৱস্থা গোটেইখিনি আমি সম্পূৰ্ণ কৰিছোঁ। আমি এতিয়া অপেক্ষা ভকতসকলক আদৰিবলৈ। ভকতসকল যদি ইয়ালৈ আহে তেতিয়াহ'লে আমি যিমানখিনি পাৰোঁ, কাৰণ ভকতক শুশ্ৰূষা কৰাটো বৰ কষ্টৰ কথা, বৰ সাৱধানতাৰ কথা, তথাপিও আমি মনে প্ৰাণে ভকতসকলক সেৱা কৰিবৰ কাৰণে প্ৰস্তুত হৈ আছোঁ।